যোৱাকালি ফোন কৰিলে মোকো ক'লে ৰাজাকো মাতিছে খালি একো গম পোৱা নাই খালি কৈছে আহিব আপোনাৰ কালি ষ্টেটমেণ্ট ল'ব লাগে বাকী সেইখিনিয়ে জানো একো গম পোৱা নাই মই মানে ইমান পাইছোঁ বম্বেত জুবিনে মোৰ পিঠিত শুই থকা আছিল আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ 95-6ৰ কথা কৈ আছোঁ বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ মই আই ডোণ্ট ন' মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন' সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ আমি আজিলৈকে কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে তাৰমানে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্টতে ইমান পইচা কিয় সুধি আছে আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 বছৰ 1 বছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰি মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ আৰু কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ আমি মানে কিন্তু লাষ্ট লেটলি 1.5 বছৰ 2 বছৰৰ পৰা পাৰ্টা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই বাজেট কম কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি জুবিনে কেতিয়াও জীৱনত পইচা কি সেই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল প্ৰথম কথা মইতো ভাবোঁ এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাত দেই মইতো দেখি আহিছোঁ ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব গৈছোঁ তাতে ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড কিন্তু এজ ফাৰ এজ আই নো তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ সেই বিষ যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল বিষ খোৱালে মানে ক্ৰিমিনেল যে 2জন বিষ খোৱা মানুহক আৰু সেই যিজন মানুহক বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্টটো দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নে 2জন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব 2জন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্ট তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছে এইটো এটা নাযায় আৰু ছেকেণ্ড কথা যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ তই কিয় তেতিয়া নধৰিলি তাৰমানে সেইকাৰণে মই ভাবোঁ চাওক মাৰ্ডাৰ কৰাটো যদি দোষী লগত থকাটো দোষী সেইটোৱে কথা আৰু বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট আৰু শেখৰৰ এটা ৱৰ্ডতে কওঁ চবৰ লগত ভাল কিন্তু শেখৰ ভাল নহয় শেখৰ ভাল নাছিল তাৰ পেটটো মনটো বহুত পচা আছে সি কাকো গোট খায় শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত ঘনী বেলেগ ৰুমত শুই যাব কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব কিন্তু হি ৱাজ নট এ গুড পাৰ্চন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত